এক্সি হায়াৰ্ছ একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ গৈছোঁ এটা ইম্পৰ্টেণ্ট টপিক, যি নেকি APSCৰ GS5ৰ আণ্ডাৰত আহে। সেই নিউজটো আছিল, বৰ্তমান এইটো আহি আছে, যি 2025ৰ যেতিয়া এক্সপ্ল'ৰেশ্যন হৈছিল হাইড্ৰ'কাৰ্বন, তেতিয়াৰ পৰা আহি থকা এটা ইম্পৰ্টেণ্ট নিউজ হয় যে নামৰূপ বৰহাট ৱেল 1ত ডিস্কভাৰী হৈছিল হাইড্ৰ'কাৰ্বনৰ। আৰু কোনে ডিস্কভাৰ কৰিছিল বা এক্সপ্ল'ৰেশ্যন কৰিছিল? চেণ্ট্ৰেল পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙৰ ফালৰ পৰা আছিল অইল ইণ্ডিয়া লিমিটেড, আৰু অসমৰ ফালৰ পৰা আছিল AHECL, আসাম হাইড্ৰ'কাৰ্বন এণ্ড এনাৰ্জি কোম্পানী লিমিটেড। এই দুয়োটা কোম্পানীয়ে লগ লাগি এক্সপ্ল'ৰ কৰিছিল হাইড্ৰ'কাৰ্বনৰ। আৰু এই এক্সপ্ল'ৰেশ্যন হোৱাৰ পাছতে আসাম became the first state to be engaged in oil production. আমাৰ গোটেই কাণ্ট্ৰিৰ ভিতৰত অসমেই প্ৰথম ষ্টেট হ'ল যিয়ে নেকি অইল প্ৰডাকশ্যনৰ লগত জড়িত। এতিয়া আমি ইয়াতে চাম ডিব্ৰুগড় ডিষ্ট্ৰিক্টখন এই মেপখনত ক'ত অৱস্থিত। ইয়াতে আছে তিনিচুকীয়া, এক মিনিট মই বৰ্ডখন মাৰ্ক কৰি দিছোঁ বৰ্ডত। ইয়াতে আছে তিনিচুকীয়া আৰু ইয়াত আছে ডিব্ৰুগড়, আৰু ইয়াতে এতিয়া হাইড্ৰ'কাৰ্বনৰ এক্সপ্ল'ৰেশ্যন হৈছে। আৰু যদি আমি এডিশ্যনেল ইনফৰমেশ্যন চাওঁ, ইয়াতে চাব অসমে 12% অফ দ্য কাণ্ট্ৰিজ নেচাৰেল গেছ ৰিজাৰ্ভ অসমৰ ওচৰত আছে বা অসমে হোল্ড কৰে, এণ্ড প্ৰডিউচ কৰে 50% অফ ইণ্ডিয়াছ অনশ্ব'ৰ গেছ। ইয়াতে আমি এটা কনচেপ্ট জানিব লাগিব, অনশ্ব'ৰ আৰু অফশ্ব'ৰ। অফশ্ব'ৰ নিউজ পেপাৰটো প্ৰায় এই দুটা টাৰ্ম আপোনালোকে পাই থাকে। অনশ্ব'ৰ হৈছে যি লেণ্ডত যেতিয়া অইল এক্সপ্ল'ৰেশ্যন হয় বা প্ৰডাকশ্যন হয়, আৰু অফশ্ব'ৰ হৈছে যেতিয়া মেৰাইনত গৈ পানি হয়গৈ বা পানীত হয়, লেণ্ডৰ পৰা কিন্তু বহুত বেছি দূৰ নহয়। এই অফশ্ব'ৰৰ কাৰণে ফেমাছ হৈছে মুম্বাই হাই ৰিজৰ্ট। ইয়াতে ৰিজাৰ্ভ বহুতো পোৱা যায়। আৰু আমি এডিশ্যনেল ইনফৰমেশ্যনত আমাৰ আৰু কিছুমান কথা আমি জানি থওঁ। এয়া হৈছে যে অসমত হেজ 4 ৰিফাইনেৰী। অসমত টোটেল এতিয়া ৰিফাইনেৰী আছে 4টা। চবেই জানো ডিগবৈ প্ৰথম 1901, গুৱাহাটীত হৈছিলে বঙাইগাঁও, দেন নুমলীগড় এইবাৰ গুৰুত্বপূৰ্ণ হয় এইটো এক্সাম পইণ্ট অফ ভিউৰ পৰা। ইয়াতে ইথানল প্লানৰ আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে প্ৰতিষ্ঠা কৰিছিলে বা ইনগ্ৰেট কৰিছিলে। নেক্সট আমি চাম ইয়াতে এতিয়া ইয়াৰ যি অইলৰ যি হিষ্টৰী হয় আমাৰ অসমত, সেই হিষ্টৰীটো আমি চাই ল'ম। এইবিলাক অতি ফেকচুৱেল হয় ডেটাবিলাক। ইয়াৰ আমি ষ্টেটমেণ্টত যেতিয়া দিব APSC প্ৰিলিমছতে হওক বা বেলেগ যিকোনো ডিপাৰ্টমেণ্টেল এক্সামত, তাৰ ষ্টেটমেণ্টত এইবিলাক ডেটা ভৰাই দিয়ে, এলিমিনেট কৰিবলৈ সুবিধা হয়। দ্য ফাৰ্ষ্ট চাইটিংছ কোনে কৰিছিলে, কোনে ৰেকৰ্ড কৰিছিলে? লেফটেনেণ্ট আৰ উইলকক্সে কৰিছিলে। মই বৰ্ডখনত এইটো আপোনালোকে এইটো নাম মনত ৰাখিব, লেফটেনেণ্ট আৰ উইলকক্স ফাৰ্ষ্ট ৰেকৰ্ড কৰিছিলে 1825তে। তাৰপিছত ফাৰ্ষ্ট মেকানিকেল ড্ৰিলিং কৰিছিলে, কিন্তু কমাৰ্চিয়েলি ভাইবল নহ'ল। দেন দ্য ডিগ মুভমেণ্ট, যি নেকি ফাৰ্ষ্ট কমাৰ্চিয়েলি ছাকচেছফুল হৈছিলে, আৰু ফাইনেলি 1901ত ফাৰ্ষ্ট ৰিফাইনেৰী হ'ল। তাৰ পাছত আমি চাওঁ যদি পষ্ট ইণ্ডিপেণ্ডেঞ্চ সময়ত 1953ত নাহৰকটীয়াত হ'ল, 1956 মৰাণত এইবিলাক অইল এক্সপ্ল'ৰেশ্যন কৰা হৈছিলে। আৰু 1981ত অইল ইণ্ডিয়া বিকেম ফাৰ্ষ্ট ফুল ফ্লেজ PSU, পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং অইল ইণ্ডিয়া 1981ত হ'ল। নেক্সট আমি চাম ইয়াৰ পৰা অসমৰ কি ধৰণৰ ইয়াৰ পৰা কনচিকুৱেঞ্চ বা ছিগনিফিকেঞ্চ কি আহিব, অসমৰ কাৰণে লাভান্বিত বা বাই ডিফল্ট কেনেকুৱা ধৰণৰ ৰিজাল্ট আহিব। প্ৰথম হ'ব আমাৰ যিটো ষ্টেটৰ এক্সচেকাৰ, আমাৰ ৰেভিনিউ বাঢ়িব, ৰেভিনিউ বঢ়াৰ লগতে এনাৰ্জি ছিকিউৰিটি হ'ব। কিয়নো আমি সকলোৱে জানো যে আমাৰ ইণ্ডিয়া এখন এনাৰ্জি, আমি অইল ইম্পৰ্ট কৰোঁ এপ্ৰক্সিমেটলি আমি 85% to 90%লৈকে আমি ইম্পৰ্ট কৰোঁ। গতিকে যেতিয়া হাইড্ৰ'কাৰ্বনৰ এক্সপ্ল'ৰেশ্যন বা প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব, তেতিয়া আমি এনাৰ্জি ছিকিউৰিটি আমি পাম। নেক্সট এমপ্লয়মেণ্ট জেনেৰেশ্যনটো হ'বই, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব। এইবিলাক হৈছে বাই ডিফল্ট ৰিজাল্ট বা কনচিকুৱেঞ্চ। দেন ষ্টিমুলেট এনচিলাৰী ইণ্ডাষ্ট্ৰী, যি আনুষংগিক ইণ্ডাষ্ট্ৰী থাকে বা অইল এক্সপ্ল'ৰেশ্যন বা হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেশ্যনৰ লগত যি বস্তু জড়িত, এক্সাম্পল পাম্পছ, এনেকুৱাবিলাক মেনুফেকচাৰ কৰা কোম্পানী ইয়াতে ছেটআপ হ'ব। গতিকে ইয়াৰ পৰা এইকেইটা পইণ্টত কি হ'ব, অসমৰ কাৰণে ভাল এডভান্টেজ হ'ব। নেক্সট আমি চাম ইয়াতে আমি হিষ্টৰিকেল
প্ৰেজেন্ট বা হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো দিলোৱে অইলৰ আৰু ক'ত চেল্ফ ফিল্ড আছে এইবোৰ এবাৰ চাই ল'ব এক্সামৰ কাৰণে এইবিলাক জৰুৰী হৈ যায় ডিগবৈ নাহৰকটীয়া মৰাণ আৰু লগতে এতিয়া চাব ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ বা ফিউচাৰ ভিজন কি আমি অলৰেডি ক'লোৱে যে এনাৰ্জি সিকিউৰিটি হ'ব লগতে এমপ্লয়মেণ্ট জেনেৰেট হ'ব আৰু এটা ইয়াত ইম্পৰ্টেণ্ট হয় হাইড্ৰ'কাৰ্বন ভিজন যে 2030 যে হাইড্ৰ'কাৰ্বন ভিজন হয় 2016ত লঞ্চ কৰা হৈছিলে যাৰ দ্বাৰা নৰ্থ ইষ্ট ৰিজনত অইল আৰু গেছৰ যিটো প্ৰডাকশ্যন হয় ডাবল কৰিম বুলি কৈছিলে গতিকে এই যিটো ডিস্কভাৰী তাৰ পৰা এই পইণ্টটো হেল্প হ'ব এনেকুৱা ধৰণৰ এনালাইচিছ চাই থাকিবলৈ আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ